ফাইনেলি আজিৰ পৰা আসাম ফৰেষ্ট বা বন বিভাগৰ পদৰ এপ্লাই হ'ব। ৩,০০০কৈ অধিক টোটেল পদৰ আজিৰ পৰা অনলাইন এপ্লাই হ'ব নতুনকৈ ওলোৱা। বাকী ইয়াৰ আগতে যিসকলে এপ্লাই কৰিব পৰা নাছিল মানে টোটেল 5,000 পষ্টৰ আজিৰ পৰা অনলাইন এপ্লাই হ'ব। গতিকে সেইটো কাৰণে যথেষ্ট ভাল খবৰে। কিন্তু আজিৰ পৰা যিহেতু এপ্লাই হ'ব আসাম ফৰেষ্ট বিভাগৰ বা জেইল ৱাৰ্ডাৰ যেনেকুৱা যিয়ে নহওক এই নতুন যিখিনি পষ্টৰ এপ্লাই হ'ব, যিহেতু আজি ফাৰ্ষ্ট এপ্লাই হ'ব, গতিকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি আজি তেওঁলোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট আজি এই ভিডিঅ'টো হ'ব, যিহেতু ফাৰ্ষ্ট এপ্লাই হ'ব। গতিকে মিছ একেবাৰে নকৰিব, কাৰণ আগৰ দৰে এইবাৰ হয়তো কাৰেকশ্যনৰ ডেটো নিদিব পাৰে ফৰেষ্টত। গতিকে একদম মিছ নকৰিব। এইখন হৈছে ইম্পৰ্টেণ্ট ডকুমেণ্টছ। গতিকে বহুখিনি ডকুমেণ্টছ লৈ আনিছোঁ বা আজি জনাম যে কেনেকুৱা কি ধৰণৰ ডকুমেণ্টছবোৰ লাগিব এপ্লাই কৰিবলৈ হ'লে। যিহেতু টোটেল 3,000+ নিউ পষ্ট, বাকী মানে টোটেল 5,000 পদৰ। বাকী যি কি নহওক এতিয়া মেইন কথাখিনিলৈ আহোঁ। আজিৰ পৰা এপ্লাই হ'ব 22 ফেব্ৰুৱাৰীলৈকে আসাম ফৰেষ্ট বিভাগৰ। ফাৰ্ষ্টে লাগিব আমাৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ। ইম্পৰ্টেণ্ট ডকুমেণ্টছ কেনেকুৱা কি লাগিব তোমালোকৰ ফাৰ্ষ্টে লাগিব কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি ডকুমেণ্টছ। তোমালোকে যদি গ্ৰেজুৱেট হয় তেনেহ'লে SI বা গোটেইখিনি কনষ্টেবল পদৰ বাবে যোগ্য হয়, তেনেহ'লে এডুকেশ্যন যিমান ৰিলেটেড ডকুমেণ্টছ আছে গোটেইখিনি লাগিব। আৰু তাৰপিছতে লাগিব মেণ্ডেটৰী হিচাপত মানে লাগিব লগা এখন ডকুমেণ্টছ এমপ্লয়মেণ্ট এক্সচেঞ্জ। এইখন হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ। এইখন চাৰ্টিফিকেট তোমালোকক লাগিব, বিচাৰিব এপ্লাই কৰাৰ সময়ত। গতিকে এইখন লাগিব, এইখন নহ'লে নহ'ব। গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জ, এডুকেশ্যন, অল চাৰ্টিফিকেট, আইডেণ্টিটি প্ৰুফ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, বাকী ফটো ছিগনেচাৰ সেইখিনিতো বেলেগ। আৰু বাকী এক্সপিৰিয়েঞ্চ হিচাপত তোমালোকে গেট 4 যিখিনি পষ্ট ওলাইছে সেইখিনি হিচাপত তোমালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, যেনে কোৱাৰ্টাৰ বাৰ এইখিনি পষ্ট ওলাইছে সেইখিনিত তোমালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিব। আৰু সেইখিনি 8 পাছ হ'লেও পায়, কিন্তু সেইখিনি গ্ৰেজুৱেট হ'লে নোৱাৰি, 8 পাছৰ পৰা 12 পাছ। আৰু বাকী যদি NCC আছে, NCCৰ বাবেও তোমালোকৰ চাৰ্টিফিকেট লাগিব যদি আছে। আৰু হোমগাৰ্ড VDB এইখিনি যদি আছে তোমালোকৰ চাৰ্টিফিকেটটো দি দিবা। ডকুমেণ্টছ ইমানখিনিয়ে। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, 4th গ্ৰেডখিনিৰ কাৰণে কোক বাৰ যিখিনি পষ্ট ওলাইছে, বাকী এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, য'ত যি আছে গোটেইখিনি চাৰ্টিফিকেট। এইখন হৈছে তোমালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। ডকুমেণ্টছ A to Z লাগিব। আৰু নাম স্পেলিং এইবিলাক ভুল নকৰিবা। এপ্লাই কৰাৰ সময় হয়তো এইবাৰ কাৰেকশ্যনৰ ডেট নিদিব পাৰে, গতিকে এপ্লাই কৰোঁতে একদম সাৱধান। ৰেজিষ্ট্ৰেশ্যন IDটো বনাওঁতে সাৱধান হ'বা, গতিকে ভুল নকৰিবা। কাৰণ ইয়াৰ আগত অসম পুলিচৰ 2300 পদত এপ্লাই কৰোঁতে বহুতে ভুল কৰিলা, পিছত কাৰেকশ্যন দি দিব লগা হ'ল। গতিকে এইবাৰ হয়তো কাৰেকশ্যন নিদিবও পাৰে। এতিয়া যিহেতু এপ্লাই হোৱাই নাই বা হ'ব এটা মাহ, গতিকে এপ্লাই কৰোঁতে সাৱধান, ক'তো একো ভুল নকৰিবা। কিবা যদি ভুল হৈ আছেতো তেতিয়া আপলোড কৰি দিবা, পিছত কৈ দিবা বোলে মোৰ এইখন চাৰ্টিফিকেট নামটো এনেকুৱা আছিল তেনেকুৱা আছিল। পিছত এফিডেভিট বনাই কিবা কাৰেকশ্যন কৰি ধুনীয়াকৈ শুধৰণি কৰি লৈ যাবা। কিন্তু বৰ্তমান এপ্লাই কৰোঁতে ভুল একদম নকৰিবা। আৰু স্পৰ্টছ চাৰ্টিফিকেট মানে A to Z যোনে যোনটোত বিচাৰে সেইখিনি লাগিবই, আৰু দি দিবা। ব'টমেনৰ কাৰণে ছুইমিং চাৰ্টিফিকেট লাগিব, তেনেকুৱা নিচিনা কথা। য'ত যিটো বিচাৰিব সেই গোটেই চাৰ্টিফিকেটখিনিয়ে লাগিব। ব'টমেনে জানে ছুইমিং তেনেকুৱা। আৰু এনেকুৱা বহুখিনি পষ্ট ওলাইছে। আৰু ছায়েন্সৰখিনিৰ কাৰণে ছায়েন্সৰ কোৱালিফিকেশ্যন, ছায়েন্সৰটো আৰ্টছে নোৱাৰে, কিন্তু আৰ্টছৰটোকো ছায়েন্সে পায়, মানে গোটেইখিনি। আৰু ভেকেঞ্চিখিনিৰ কথা গম পোৱাই, বহুখিনি পষ্টেই, কিন্তু কমকৈ বহুখিনি। আৰু টোটেল AFPF 400, 500, বাকী গাৰ্ড আৰু 400, 500, গ্ৰেড 1ত SI আছে 211টা, মানে জেইল ৱাৰ্ডাৰ আছে 138টা। তেনেকৈ পষ্টখিনিৰ কথা একদম তোমালোকে জানাই। এতিয়া বহুখিনি কথা ক'লেও পষ্ট কিমান আজিৰ পৰা এপ্লাই হ'ব এটা মাহলৈকে, তাৰপিছতে ইণ্টাৰভিউ ডেট কেতিয়া কি হ'ব নহ'ব সেইখিনি এটা বেলেগ এটা পৰ্যায়। খালি এপ্লাইটো তোমালোকে কৰোঁতে সাৱধান হ'বা, কোনো যাতে ভুল মিষ্টেক নকৰা। পুনৰবাৰ কৈছোঁ কাৰেকশ্যন নিদিবও পাৰে, কাৰণ এইবাৰ পষ্ট ৰিক্ৰুটমেণ্ট বা এই এপ্লাই কৰাৰ সময়ৰ পৰা ইমান মানে তেওঁলোকে কামবিলাক কৰি আছে, হয়তো কিবা খেলি মেলি হ'লে দিগদাৰ হ'ব। আৰু প্ৰিফাৰেঞ্চ চিলেক্ট কৰোঁতে একদম সাৱধান হ'বা। যেনেকৈ ABUB দিছিলা তেনেকৈ এইবাৰো AFPF বা গাৰ্ডত প্ৰিফাৰেঞ্চ চিলেক্ট হিচাপত আহিব। তুমি গাৰ্ডত দিয়া নাই, ABUB বা AFPF ফৰেষ্ট গাৰ্ড এইখিনি মানে একেই, ছেইমেই আৰু ছেইম বুলিয়ে ক'ব পাৰি। সকলোবিলাক ছেইম, ফিজিকেল প্ৰচেছ ছেইম, ইণ্টাৰভিউ সকলোবিলাক একেই, খালি তেনেকুৱা বেলেগ একো নাই। AFPF আছে লগতে ABUB, এই গোটেইখিনি পষ্ট একেই। খালি তোমালোকক জনালোঁ এপ্লাই কৰা সাৱধান, কোনো মিছ নকৰিবা। ৰেজিষ্ট্ৰেশ্যন IDৰ পৰা ডকুমেণ্টছ আপলোড কৰা সেই ফৰ্মখন ওলোৱালৈকে কোনো নাম মিষ্টেক নকৰিবা, ফটো ছিগনেচাৰ এইবিলাক একো খেলি মেলি নকৰিবা। গতিকে এপ্লাই কৰোঁতে সাৱধান হ'বা। পষ্টখিনিৰ কথা জানাই ক'ত কিমান ওলাইছে, টোটেল 5,000 মান হ'ব। আৰু এইখিনি পষ্টৰ এপ্লাই একদম শেষ হ'বগৈ 22 ফেব্ৰুৱাৰীৰ দিনাখনহে। 22 ফেব্ৰুৱাৰী লাষ্ট ডেট আছে। তাৰপিছত কাৰেকশ্যন ডেট দিয়ে নিদিয়ে সেইখিনি পাছত পাতিম বাৰু, সেইটো সময়ত গম পাম। কিন্তু পৰাপক্ষত ভুল নকৰিবা। তাৰপিছত ইণ্টাৰভিউ ডেট কেতিয়া কি হয় নহয় সেইখিনি একদম পাছত গম পাম। খালি ভিডিঅ'টো জনালোঁ যে ইমান দিনৰ পৰা ৱেইট কৰি থকা আসাম ফৰেষ্টৰ পষ্ট আহি গ'ল, এপ্লাই কৰিব পাৰিবা। অসম পুলিচতো এজ লিমিট বঢ়াই দিলে, সেইটোও ভাল খবৰ। মানে কমকৈ হিচাপে বহুখিনি পষ্ট আছে, 5,000 মান পষ্ট কমকৈ, খালি কেণ্ডিডেট একেখিনিয়ে।
এজন কেণ্ডিডেট কোনোবা এটা পষ্টত কোৱালিফাই হোৱা মানে গোটেইকেইটা পষ্টত, গতিকে তেনেকুৱা নিচিনা কথা। গতিকে আজি এই ভিডিঅ'টো নিশ্চয় বুজিব পালা, গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিবা।